স্বাগতম জনালোঁ। আজি বনালোঁ সৰু নিমকি, বিহুৰ স্পেচিয়েল সৰু নিমকি বনালোঁ। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাব পাৰে। মুৰমুৰীয়া হয়, গুৰি হৈ গৈছে। এনেকৈ বনাই খাব পাৰে, ঘৰত সহজতে বনাব পাৰে। এতিয়া অলপ খাই চাওঁ 2 পিচ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাব লৈছোঁ সৰু নিমকি বনাবলৈ ময়দা লৈছোঁ আধা কিলো, ৰিফাইন লৈছোঁ, কালা জিৰা লৈছোঁ, অজৱাইন লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ, নিমখ লৈছোঁ। প্ৰথমে ময়দাখিনি চালি ল'লোঁ ধুনীয়াকৈ, প্লেট এখনত ৰাখি দিলোঁ, বেছিকৈ বনাম। এতিয়া দিছোঁ অজৱাইন দিছোঁ, অলপ মোহাৰি দিছোঁ, তেতিয়া ধুনীয়াকৈ গোন্ধ ওলাব। অজৱাইন অলপ দিয়া হ'ল, কালা জিৰা অলপ দিছোঁ। এতিয়া দিম নিমখ দিম সোৱাদ অনুসৰি, 1 চামুচ দিয়া হৈছে। এতিয়া দিম বেকিং পাউডাৰ দিয়া হ'ব 1 চামুচ, বেকিং পাউডাৰ নহ'লে চ'ডাও ল'ব পাৰে। এতিয়া দিম ৰিফাইন অইল, ফুলকৈ 3 চামুচ দিয়া হ'ব। ৰিফাইন অইল সলনি ঘি ল'ব পাৰে। এতিয়া ৰিফাইন অইলত বনোৱা হ'ব। এনেদৰে মিক্স কৰি লোৱা হ'ব। ৰিফাইন অইল আৰু ময়দা ভালদৰে মিক্স কৰি লৈ আটা মঠা নিচিনাকৈ মিডিয়াম টাইট কৰি মঠি লোৱা হ'ব ময়দাখিনি। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া গৰম পানী লৈছোঁ, মিডিয়াম গৰম পানী। এতিয়া এই ধৰণে মিলাই লৈছোঁ। প্ৰথমে অলপ অলপকৈ পানী দি মিলাই থকা হৈছে। পিছত একেবাৰে দিয়াৰ পিছত টাইট কৰি মঠি ল'ম। মিডিয়াম টাইট কৰি এই ধৰণে মাৰি মাৰি মঠি লোৱা হ'ব 6-7 মিনিটমান। এনেধৰণে মঠি থকা হ'ব 6-7 মিনিটমান লাগিব। নিমকি ভাল হ'ব, এই ধৰণে মঠিব লাগে। যিমান মঠিব তিমান নিমকি কাৰণে পাৰফেক্ট হ'ব ময়দাখিনি। সময় লাগে মঠোতে। এতিয়া ধুনীয়াকৈ মিলি গৈছে ময়দাখিনি। এতিয়া ৰাখি দিম, ৰেডি হ'ল। ধুনীয়াকৈ মঠি লোৱা হ'ল, মিডিয়াম টাইট হৈছে। এতিয়া ৰাখি দিয়া হ'ব আধা ঘণ্টাৰ কাৰণে ঢাকন মাৰি। আধা ঘণ্টাৰ পিছত চাইছোঁ ময়দাখিনি ধুনীয়া হৈছে, নিমকিৰ কাৰণে ৰেডি হৈছে। এতিয়া বল বনাই লোৱা হ'ব। প্ৰথমে দীঘল কৰি ৰোল কৰি দিম। ৰোল কৰাৰ পিছত এনেকৈ সৰু সৰুকৈ বল বনাই লৈছোঁ। নিমকি বেলা আৰম্ভ কৰিম। এটা বল লৈ লৈছোঁ, গোল কৰি লৈছোঁ। আটা বনোৱা নিচিনাকৈ গোল কৰি বেলা আৰম্ভ কৰিছোঁ। ৰুটি বেলা নিচিনাকৈ বেলি দিব লাগে, খালি পাতলা কৰিব লাগে। এতিয়া ময়দা অলপ অলপ লগাই বেলি থকা হ'ব। পাতল কৰিব লাগে খালি, পাতল আৰু বহল দীঘল কৰি বেলা হ'ব। এতিয়া নিমকিৰ কাৰণে ধুনীয়া হ'ব বেটাৰখিনি। এই ধৰণে বেলি গৈ থাকিব লাগে, বহলাই দিব লাগে। এতিয়া ধুনীয়াকৈ পাতলা হৈ যাব। এতিয়া ৰেডি হ'ল, কাটা আৰম্ভ কৰিছোঁ। দীঘল দীঘলকৈ কাটি ল'ম প্ৰথমে। এনেধৰণে দীঘল দীঘলকৈ কাটি ল'লোঁ। তাৰপিছত টেৰাকৈ কাটিম, নিমকিৰ ডিজাইন দিম। এই ধৰণে টেৰাকৈ কাটিব লাগে। অলপ ডাঙৰকৈ বনোৱা হৈছে, বেছি সৰু বনোৱা নাই। নিমকি মিডিয়াম চাইজ বনাম, সৰু নিমকি। এই ধৰণে বেকা কৰি কাটি লোৱা হ'ল। কাটি লৈ এতিয়া প্লেট এখনত উঠাই লোৱা হ'ব। চাকুখন তলত সোমাই দিয়া হৈছে। এতিয়া নিমকিখিনি উঠি যাব। এই ধৰণে দেখাইছোঁ এটা পিচ, ইমান পাতলা হ'ব লাগে, ইয়াতকৈ বেছি পাতলা হ'ব নালাগে। গোটেইখিনি উঠাই ল'লোঁ। বাকী আৰু এটা লৈছোঁ, আৰু এটা বেলি দেখাই আছোঁ কেনেকুৱা বেলিব লাগে। ৰুটি বেলা নিচিনাকৈ এই ধৰণে বেলি বহলাই পাতলা কৰি দিব লাগে খালি। এতিয়া নিমকিৰ কাৰণে ৰেডি হ'ব। ইমান পাতলা হ'ব লাগে, ইয়াতকৈ বেছি পাতলা হ'ব নালাগে। এতিয়া আকৌ কাটি লোৱা হ'ব দীঘল দীঘলকৈ। বহুত ধুনীয়া হয় খাবলৈ, এই ধৰণে বনাই চাব পাৰে এবাৰ। কাটা নিমকি হোটেলৰ দৰে হ'ব টেষ্টি এই ধৰণে বনালে। এতিয়া উঠাই ল'ম, চাকুখনে এনেকৈ ভৰাই দিছোঁ।
ধুনীয়াকৈ এক জেগাত ৰাখি দিয়া হ'ল। এতিয়া প্লেটত ওলাই ল'লোঁ গোটেইখিনি। এতিয়া ভাজা আৰম্ভ কৰিম। এতিয়া গেছটো অন কৰি দিলোঁ। কেৰাহীটো গৰম হ'ব দিম। গৰম হোৱাৰ পিছত ৰিফাইন অইল দি দিয়া হ'ব। আধা লিটাৰমান দিছোঁ, আধা লিটাৰতকৈ অলপ বেছি দিয়া হৈছে। ফুল গৰম হ'ব লাগে নিমকিৰ কাৰণে, অলপ এটা দি দিয়া হৈছে নিমকি। ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া নিমকিকেইটা দি দিয়া হ'ব এনেকৈ, এই ধৰণে দি দিয়া হ'ব। ইয়াৰ পিছত এতিয়া হাতাখনে এবাৰ দুবাৰ এনেকৈ লৰাই দিম, গাত লাগি নধৰে। তেতিয়া এই ধৰণে লগাই দিলে ধুনীয়াকৈ ফুলি যাব নিমকিকেইটা। এতিয়া ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। এতিয়া ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব। ইয়াতকৈ বেছি ৰঙা নকৰোঁ, মানে ৰঙা কৰা হ'ব। এতিয়া গোটেইখিনি উলিয়াই ল'ম। এতিয়া পেপাৰ এখন ৰাখি দিছোঁ তলত। এতিয়া ভাঙি দেখাওঁ, ধুনীয়াকৈ ফুলি উঠিছে, গুৰি হৈ গৈছে, মচমচীয়া হ'ল নিমকি। বাকী থকাখিনিও এনেধৰণে ভাজি ল'ম। ওপৰৰ পৰা দি দিয়া হৈছে নিমকিকেইটা, ধুনীয়াকৈ ফুলি যাব নিজে নিজে। এনেকৈ লৰাই দিলেই হ'ল, ধুনীয়াকৈ ফুলি উঠিব। গেছৰ পাৱাৰটো ফুল কৰি ৰাখিব লাগে। তেল গৰম হ'ব লাগে, হিট হ'লে তেতিয়া নিমকি ভাল হ'ব। গৰম তেলত দিব লাগে, ঠাণ্ডা তেলত দিলে ভাল নহ'ব নিমকি। ধুনীয়াকৈ ৰং উঠি গৈছে। এতিয়া ওলাই লোৱা হ'ব আকৌ। ইয়াতকৈ বেছি ৰঙা নকৰোঁ। আকৌ উলিয়াই ল'লোঁ ধুনীয়াকৈ। তেলখিনি যোৱাৰ পিছত ৰাখি দিয়া হ'ব প্লেটত। এতিয়া গোটেইখিনি বনাই লোৱা হ'ল একেধৰণে। এতিয়া দেখাম, ভাঙি দেখাওঁ। ধুনীয়াকৈ গল হৈছে, গুৰি হৈ গৈছে, মচমচীয়া হয়, খাবলৈ বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে, সহজতে বনাব পাৰে হোটেলৰ দৰে। এতিয়া প্লেটত দেখাই আছোঁ কেনেকুৱা হৈছে। বন্ধুসকল, আজি বনাইছিলোঁ সৰু নিমকি। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাব পাৰে হোটেলৰ দৰে। কুৰকুৰীয়া মচমচীয়া হয়। ভাঙি দেখাওঁ, বহুত ধুনীয়াকৈ গুৰি হৈ গৈছে। এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। 2 পিচ লৈছোঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।